হেল্ল' ষ্টুডেণ্ট, সকলো জল্পনা কল্পনা সকলো উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত আমাৰ হাতত আহি পৰিছে SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ প্ৰগ্ৰেমখন। ছাত্ৰ ছাত্ৰীসকলৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা আৰু এই পৰীক্ষা সমাপ্ত হ'বগৈ 27 ফেব্ৰুৱাৰীত। তো এই ভিডিঅ'টোত মই কোনদিনা কি ছাবজেক্ট আছে তাকে তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে শুভেচ্ছা যাচিলোঁ। তো আহা তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াত তোমালোকে দেখা পাইছা প্ৰথম দিনা হৈছে ফেব্ৰুৱাৰী 10 তাৰিখ টিউজডে। সেইদিনা আছে MIL অৰ্থাৎ অসমীয়া, আৰু কাৰোবাৰ হয়তো বেলেগ হ'ব পাৰে, যেনেকৈ বেংগলী ল'ব পাৰে কোনোবাই, বা বড়ো, বা কাৰোবাৰ বাংলা বা নেপালীও মাদাৰ ইণ্ডিয়ান লেংগুৱেজ হ'ব পাৰে। তো প্ৰথম দিনাখন আছে আমাৰ MIL। নেক্সট আছে 13 ফেব্ৰুৱাৰী ফ্ৰাইডে অৰ্থাৎ শুকুৰবাৰে আছে ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান। আমি দেখা পাইছোঁ যে প্ৰায়বিলাক পৰীক্ষাই মৰ্ণিং ছেশ্যনত অৰ্থাৎ 9টা বজাৰ পৰা 12টা বজালৈকে আছে। ফেব্ৰুৱাৰী 14 তাৰিখ অৰ্থাৎ ছেটাৰডে, সেইদিনা আছে মিউজিক, ড্ৰামা, ৱৰ্ল্ড ক্ৰাফ্ট, হোম ছায়েন্স। এইটো আছে মৰ্ণিং ছেশ্যনত, যিবিলাক আমাৰ ইলেক্টিভ ছাবজেক্ট থাকিব পাৰে। আৰু নেক্সট আফটাৰনুনত আছে ফাইন আৰ্ট, ৱেভিং এণ্ড টেক্সটাইল ডিজাইন। এইটো চব ইলেক্টিভ ছাবজেক্ট হয়। আহিলে ফেব্ৰুৱাৰী 16 তাৰিখ মানডে, সেইদিনা অতিকে ইম্পৰ্টেণ্ট পৰীক্ষা ইংলিছ আছে মৰ্ণিং ছেশ্যনত। আৰু ইয়াৰ পিছতে ফেব্ৰুৱাৰী 20 তাৰিখ ফ্ৰাইডে দিনা আছে, কেইদিনমান বন্ধ পাইছা তোমালোকে, সেইদিনা আছে জেনেৰেল মেথমেটিক্স। এইটো যথেষ্ট ইম্পৰ্টেণ্ট হয় মেথছৰ বাবে, তোমালোকে টাইম পাইছা মানডেৰ পৰা বৃহস্পতি অৰ্থাৎ থাৰ্ছডেলৈকে, তোমালোকে 3 দিন গেপ পাইছা। ইয়াৰ পিছতে আহিলে ফেব্ৰুৱাৰী 23 তাৰিখ মানডে, সেইদিনা আছে জেনেৰেল ছায়েন্স। আৰু ফেব্ৰুৱাৰী 24 তাৰিখ টিউজডে, সেইদিনা আছে মণিপুৰী আৰু সান্থানী, এইবিলাক ইলেক্টিভ ছাবজেক্ট। নেক্সট ফেব্ৰুৱাৰী 25 তাৰিখ ৱেডনেছডে, সেইদিনা আছে হিন্দী ইলেক্টিভ ছাবজেক্ট আৰু জাৰ্মেন ডিজাইনিং ইলেক্টিভ ছাবজেক্ট। নেক্সট ফেব্ৰুৱাৰী 26 তাৰিখৰ পৰা কেইবাটাও ইলেক্টিভ ছাবজেক্ট আছে, সেইকেইটা আছে এডভান্স মেথমেটিক্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, নেপালী, আৰবিক, পাৰ্চিয়ান, আছামিজ। আৰু ফেব্ৰুৱাৰী 26 অৰ্থাৎ থাৰ্ছডে দিনাই ইভিনিঙত অৰ্থাৎ 1:30 পৰা 4:30লৈকে আছে আছামিজ ইলেক্টিভ। তো তোমালোক ষ্টুডেণ্টসকলে যোনে যিটো ইলেক্টিভ ছাবজেক্ট লৈছা সেই অনুপাতে তোমালোকে এক্সাম দিব লাগিব। ইলেক্টিভৰ বাবে কেইবাটাও দিন দি দিছে। আৰু ঠিক একেদৰে ফেব্ৰুৱাৰী 27 তাৰিখ 2026 চন ফ্ৰাইডে দিনাও তেনেধৰণে কিছুমান ইলেক্টিভ ছাবজেক্ট দি দিছে। তোমালোকে যোনে যিটো ইলেক্টিভ ছাবজেক্ট লৈছা সেই অনুপাতে পৰীক্ষাত তোমালোকে বহিব লাগিব। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আমাৰ আপকামিং হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ প্ৰগ্ৰেম। আমি বহুদিনৰ পৰা অপেক্ষা কৰি আছিলোঁ প্ৰগ্ৰেমখন কেতিয়া দিব, কেতিয়াৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। আমাৰ মনত এটা অলপ উৎকণ্ঠা আছিলে। তো সেইখিনি সকলোৰে অৱসান ঘটিল। এতিয়া আমাৰ কাম হ'ল আমি ভালকৈ পঢ়িব লাগিব, পৰীক্ষাৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব, আৰু এটা ভাল ৰিজাল্ট কৰি নিজৰ লগতে স্কুলৰ নাম, লগতে মা দেউতা আৰু অঞ্চলটোলৈও এটা সুনাম কঢ়িয়াই আহিব লাগিব। তো মোৰ ফালৰ পৰা সকলোলৈ অশেষ বেষ্ট অফ লাক থাকিল, শুভেচ্ছা থাকিল। আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিবা আৰু সকলোৰে ৰিজাল্ট যথেষ্ট ভাল হ'ব। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।